মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখন হৈছে তোমালোকৰ যিটো দি আছে টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন 2024 এপ্লিকেশ্যন ফৰ্ম। এইখন তোমালোকে কেনেকৈ ফিল আপ কৰিবা তোমালোকক মই দিম, তোমালোকে চাবা ভালদৰে। ইয়াত চেণ্টাৰ অফ আছে, চেণ্টাৰ মংগলদৈ দৰং, তাৰপিছত বাৰবুৰি তাৰ দৰং আছে, তাৰপিছত গোৰেশ্বৰ তামোলপুৰ, ডিম্বু কামৰূপ। আগতে তোমালোকে এইটো চেণ্টাৰটো তোমালোকৰ বিদ্যালয়ত সিলেক্ট কৰিব, তোমালোকে এইটো টিক চিন দিব নালাগে, ঠিক আছে। এইটো তোমালোকে টিক চিন দিব নালাগে। তাৰপিছত ডিটেইলছ অফ দ্য ষ্টুডেণ্ট, ইয়াত তোমাৰ নামটো লিখি দিবা, ঠিক আছে। ধৰা তোমাৰ যি নাম হৈছে ইয়াত তোমালোকে নামটো লিখি দিবা, ঠিক আছে। বৰফেলা লিখিলে ভাল, ভাল। ধৰা হ'ল নাম এটা মই লিখি দিছো, ইয়াত তোমালোকৰ নামটো ধুনীয়াকে লিখি দিবা, ঠিক আছে। ফাদাৰ্ছ নেম লিখি দিবা, তোমাৰ দেউতাৰ নাম যিকোনো এটা লিখি দিবা, ঠিক আছে। ইয়াত মই এছআই এডুকেশ্যন বুলি দিছোঁ, জাষ্ট বুজি পাবৰ কাৰণে আৰু, ঠিক আছে। এইটো তোমালোকৰ ফাদাৰ্ছ নেম লিখিবা। ইয়াত মাদাৰ্ছ নেম লিখিবা, ঠিক আছে। তোমাৰ মাৰ নাম যিকোনো যি হয় সেইটো লিখি দিবা, তোমালোকে ভাল শুদ্ধকৈ লিখিবা। ডিষ্ট্ৰিক্টখনৰ নাম লিখিবা, যি ডিষ্ট্ৰিক্ট হয়। মোৰ দৰং হয়, গতিকে দৰং লিখিম। তোমালোকৰ কামৰূপ হ'লে কামৰূপ লিখিবা, তামোলপুৰ হ'লে তামোলপুৰ লিখিবা, ঠিক আছে। তাৰপিছত আছে জেণ্ডাৰ, যদি ল'ৰা হয় অৰ্থাৎ ল'ৰাৰ কাৰণে কৰি আছে মেলটোত চিন দিবা, ইয়াত চিন দিবা। যদি ছোৱালীৰ কাৰণে হৈছে ইয়াত চিন দিবা, ঠিক আছে। ল'ৰা হ'লে মেল, ইয়াত টিক চিন দিবা, আৰু ছোৱালী যদি হয় তেতিয়াহ'লে ইয়াত টিক চিন দিবা, ঠিক আছে। ডেট অফ বাৰ্থটো তোমালোকে ডেট অফ বাৰ্থ ইয়াত দিনটো লিখিবা। ধৰল কাৰোবাৰ এজন ধৰল 1/5/2000 মে, ইয়াত চত যিটো মানে ইয়াত দিনটো লিখিবা, ইয়াত মাহটো লিখিবা, ইয়াত বছৰটো লিখিবা, ঠিক আছে। তাৰপিছত ক্লাছটো কি হয়, ধৰল 5 হ'লে 5, 6 হ'লে 6, তেনেকুৱা ক্লাছটো লিখি দিবা। তাৰপিছত মোবাইল নাম্বাৰটো লিখিবা, 10টা সংখ্যা আছে, ইয়াত 10টা মোবাইল নাম্বাৰটো লিখি দিবা, ঠিক আছে। ৰিলিজিয়ন কি হয়, ইছলাম হয়, হিন্দু হয়, যি হয়। যদি ইছলাম হয় ইছলাম লিখিবা, যদি হিন্দু হয় হিন্দু লিখিবা, যি হয় তোমালোকে সেইটো লিখি দিবা। কাষ্ট যদি জেনেৰেল হয় জেনেৰেল লিখিবা, যদি OBC হয় OBC লিখিবা, ST হয় ST লিখিবা। OBC হ'লে OBC লিখিবা, বা জেনেৰেল হ'লে জেনেৰেল লিখিবা। তাৰপিছত পিন কোড নাম্বাৰটো আছে তোমালোকে, তোমালোকৰ আধাৰ কাৰ্ডতে আছে, তোমালোকে চাই কেনে ইয়াত ধুনীয়াকে পিন কোড নাম্বাৰটো লিখি দিবা। তাৰপিছত আধাৰ নাম্বাৰটো দেখা পাইছে, ইয়াত ঘৰ আধাৰ নাম্বাৰটো তোমালোকে বহুৱাই দিবা, যি হয়, ঠিক আছে। ইয়াত আধাৰ নাম্বাৰটো তোমালোকে ইয়াত বহুৱাই দিবা, যি হয়। তাৰপিছত আছে নেম অফ স্কুল ষ্টাডিং, ইয়াত ক'ত পঢ়ি আছা, ধৰা যি স্কুলত পঢ়ি থকা সেই স্কুলখন নাম দিবা, যেনে দাহি MB স্কুল হওক, বা যি স্কুলত পঢ়ি আছা তেনেকুৱাকে তোমালোকে স্কুলখনৰ নাম দি দিবা। পাৰ্মানেণ্ট এড্ৰেছত তোমালোকে ভিলেজ লিখি দিবা, ঠিক আছে। ইয়াত ভিলেজখন তোমালোকৰ গাঁওখনৰ নাম লিখি দিবা। ধৰা মোৰ গাঁওখনৰ নাম চতুৱা আঠিয়াবাৰী, মই ইয়াত চতুৱা আঠিয়াবাৰী লিখি দিছো। তোমালোকৰ গাঁওখনৰ নাম যি হয় তোমালোকে লিখি দিবা। পোষ্ট অফিচ তোমালোকে যি হয় লিখি দিবা। গতিকে মোৰ জনম চুকা লিখি দিছো, এপ্লাই নকৰিলে এফালে লিখি দিবা। PS কি হ'ব, তোমালোকে যি হয় তাকে লিখি দিবা। ধৰা মংগলদৈ লিখিছো, ঠিক আছে। এনেকুৱাকে লিখি দিবা। আৰু যদি পাৰ্মানেণ্ট এড্ৰেছ আৰু বৰ্তমান এড্ৰেছ যদি একে হয় তেতিয়াহ'লে তোমালোকে ইয়াত আৰু লিখিব নালাগে, ঠিক আছে। আগতে যিটো আছিলে ইয়াতো যদি একে আছে তেতিয়া তোমালোকে লিখিব নালাগে। পেণ্ডিং এড্ৰেছ ইয়াত ফিল আপ কৰিব নালাগে বুলি, যদি ছেম হয়, এইটো আৰু এইটো ছেম হয়, তোমালোকে লিখিব নালাগে। ইয়াত তোমালোকৰ গাৰ্জেনৰ চাইন মাৰিব দিবা, আৰু ইয়াত তোমালোকৰ নিজৰ চাইনটো কৰিবা, ঠিক আছে। ইয়াত গাৰ্জেনৰ চাইন আৰু ইয়াত তোমালোকৰ নিজৰ চাইন, অৰ্থাৎ তোমাৰ মা দেউতাই মাৰিব পাৰিব, ইয়াত তুমি নিজে মাৰিব লাগিব, ঠিক আছে। আৰু তোমালোকৰ ইয়াত তোমালোকৰ ফটোখন কি কৰি দিবা, এড কৰি দিবা। নিশ্চয় তোমালোকে গম পাইছা। এই পৰীক্ষাটোৰ কাৰণে আমিও কিছু ভিডিঅ' প্ৰস্তুত কৰিম, পঢ়াম তোমালোকক, কিছু ভিডিঅ' দি দিম ইউটিউবৰ জৰিয়তে। গোটেই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ঠিক আছে। আৰু ইয়াৰ উপৰি জনাব বিচাৰোঁ, তোমালোকে ক্লাছ 8, 9, 10ত পঢ়ি আছা, যদি অনলাইন টিউশ্যন কৰিব বিচাৰে মাত্ৰ 99 টকাতে তোমালোকে ল'ব পাৰিবা। যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছে এই নাম্বাৰটো SMS কৰিবা। আমি 8, 9, 10ৰ বৰ্তমান কৰি আছো, ঠিক আছে। বাই।